নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ জুন মাহৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু। এই মাহত 6 ৰাশিৰ জাতক জাতিকাসকলৰ বহু ধন লাভ হ'বলৈ গৈ আছে আৰু কেইটামান ৰাশিৰ বিপদ অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি সম্পূৰ্ণভাৱে জানি লওঁ কোন 6 ৰাশিৰ ভাগ্য বিশেষভাৱে সলনি হ'ব আৰু প্ৰচুৰ পৰিমাণে ধন উপাৰ্জন হ'ব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ পঞ্চম গ্ৰহত চন্দ্ৰ থকাৰ কাৰণে আপোনালোকৰ এই জুন মাহটো বহু বেছি শুভ বুলি মনা গৈছে। এই মাহত আপোনালোকৰ স্বাস্থ্য শক্তিশালী হৈ পৰিব। কিছুমান ক্ষেত্ৰত আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব। বুজাবুজিৰ মাজেৰে ঘৰ পৰিয়ালৰ মাজত সুন্দৰভাৱে আপোনালোকে আগভাগ ল'ব পাৰিব আৰু আগুৱাই নিব পাৰিব। সঠিকভাৱে আপোনালোকে সময় অতিবাহিত কৰিব পাৰিব। কিছুমান ক্ষেত্ৰত সময়সূচীৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। দৈনন্দিন কৰি থকা কামত অকণমান বেছি চেষ্টা কৰাটো আপোনালোকৰ কাৰণে দৰকাৰ বুলি ক'ব পৰা যায়। বিনামূলীয়াকৈ পোৱা কিছুমান কামৰ পৰা আপোনালোকে বহু লাভৱান হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। আপুনি নিজৰ পচন্দৰ বস্তু যদি ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো উচিত, লগতে পিতৃ মাতৃৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ পক্ষে উচিত বুলিও ক'ব পৰা যায়। মেঘ ৰাশিৰ জাতক জাতিকাসকলে কিছুমান কাম হাতত ল'লে সেই কাম গুৰুত্ব সহকাৰে ল'ব পাৰিব। সামাজিক কামৰ ক্ষেত্ৰতো আপোনালোকে সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। আনৰ প্ৰতি আপোনালোকে কৃতজ্ঞ হ'বলৈ চেষ্টা কৰিব। আনৰ প্ৰতি যিমান কৃতজ্ঞ হ'ব তিমান আপোনালোকৰ কাৰণে ভাল বুলি মনা গৈছে। এই মাহত বা এই জুন মাহত আপোনালোকে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব। এই সিদ্ধান্তৰ ফলত আপোনালোকৰ বৈবাহিক জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। শান্তভাৱে কিছুমান কৰা সিদ্ধান্তই আপোনালোকক ওপৰলৈ লৈ যোৱাত সহায় সহযোগিতা কৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণেও ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। মুক্তভাৱে আপোনালোকে উন্নতি কৰিব পাৰিব। আপোনাৰ ভাগ্যই এই ক্ষেত্ৰত আপোনাক সহায় সহযোগিতা কৰিব। পৰিশ্ৰমৰ ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত পিতৃ মাতৃৰ সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। 2 নম্বৰ ৰাশিটো হ'ল বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত শনি একাদশ গৃহত থাকিব, যাৰ ফলত স্বাস্থ্যৰ প্ৰতি আপোনালোকে এই মাহত অকণমান লক্ষ্য ৰাখিব লাগিব। কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে এই জুন মাহত। এই মাহত আপোনালোকে ভাল ফল পাবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। কম প্ৰচেষ্টা কৰাৰ ফলতো আপোনালোকৰ কৰ্মত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। সকলো সময়তে বুজা পৰাৰ দৰকাৰ হ'ব আৰু আপুনি ভাগ্যৱান হৈ পৰাও দেখিবলৈ পোৱা যাব। চন্দ্ৰ বৃহস্পতিৰ দ্বিতীয় গৃহত থকাৰ ফলত আপোনালোকে এই মাহত ধন লাভৰ প্ৰবল যোগ লাভ কৰিব। মনোযোগ আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। যি কাম হাতত ল'ব সেই কামৰ পৰা আপোনালোকে ভাল ফল লাভ কৰাৰ উপৰিও ধন ওলাই আপোনালোকৰ পৰিব। উলহ মালহেৰে যিকোনো কাম আৰম্ভ কৰিব বিচাৰিলে সুন্দৰভাৱে আপোনালোকে আৰম্ভ কৰিব পাৰিব। ধন সঞ্চয়ৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যায়। কিছুমান গুৰুত্বপূৰ্ণ কামত অংশীদাৰ হ'ব পাৰিব। আপোনালোকে ভাল সময় সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব। পৰিয়ালবৰ্গৰ মাজত থাকোঁতে আপোনালোকৰ দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। অজ্ঞাতে আপোনালোকে কিছুমান কাম কৰাৰ ফলতো আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। পৰিয়ালৰ সদস্যসকল আপোনাৰ প্ৰতি অসন্তুষ্ট হোৱাৰ সম্ভাৱনাও মাজে সময়ে দেখিবলৈ পোৱা যাব পাৰে। সম্পৰ্ক গঢ় লোৱাৰ ক্ষেত্ৰত আপোনালোকে যিমান পাৰে চেষ্টা অব্যাহত ৰখাটো দৰকাৰ। গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হোৱাৰ ক্ষেত্ৰত আপোনালোকে বন্ধুবৰ্গৰ সহায় সহযোগিতা ল'বলৈ চেষ্টা কৰিব। প্ৰেম বিবাহৰ ক্ষেত্ৰত আপোনালোকৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ঋণৰ কবলত পৰাৰ সম্ভাৱনাও আপোনালোকক দেখিবলৈ পোৱা যাব। যিকোনো কাম আপোনালোকে কৰিলে সেই কামত শক্তি বৃদ্ধি পাবলৈ ধৰিব। 3 নম্বৰটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ চন্দ্ৰ বৃহস্পতি প্ৰথম গৃহত থকাৰ কাৰণে আপোনালোকৰ এই মাহটো সুন্দৰভাৱে আৰম্ভ হোৱা দেখিবলৈ পোৱা যাব। নতুন নতুন পদক্ষেপ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ক্ষমতা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। স্বাস্থ্য ভালে যাব যদিও স্বাস্থ্যৰ প্ৰতি অৱজ্ঞা আপোনালোকে কেতিয়াও নকৰাটো উচিত বুলি ক'ব পৰা যায়। উন্নতি হ'ব কিছু ক্ষেত্ৰত আপোনালোকৰ। এই মাহটো আপোনালোকৰ আৰম্ভণি সুন্দৰভাৱে হ'ব আৰু স্বাস্থ্য প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিব। আপোনাৰ চন্দ্ৰ ৰাশিত থকাৰ কাৰণে ৰাহু পঞ্চম গ্ৰহত থাকিব আৰু কেতু নৱম গ্ৰহত থকাৰ ফলত আপোনালোকৰ বহু বেছি উন্নত যোগ দেখিবলৈ পোৱা যায়।
ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ ক্ষেত্ৰত এই মাহত অকণমান সাৱধানতা আপোনালোকে অৱলম্বন কৰিব লাগিব। খোৱা লোৱাৰ ক্ষেত্ৰতো আপোনালোকৰ খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নতুন সদস্য আপোনালোকৰ ঘৰলৈ আগমন দেখিবলৈ পোৱা যাব। পৰিয়ালৰ সমস্যাবোৰ আপোনালোকে সাধাৰণভাৱে সমাপ্ত কৰি ল'ব পাৰিব আৰু সেই সমস্যাবোৰৰ অনুশোচনা আপোনালোকে কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকে বহু সমস্যাৰ পৰা আৰাম পাবলৈ ধৰিব। কিন্তু কিছু ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। এই মাহটোৰ আপোনালোকে সময়ছোৱাৰ স্বভাৱ চৰিত্ৰৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। আপোনাৰ যাতে স্বভাৱ চৰিত্ৰ কিবা কাৰণত বেয়া হৈ পৰিব নোৱাৰে তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব। নিজকে শক্তিশালী কৰি ৰাখিবলৈ চেষ্টা কৰিব। মাহৰ প্ৰথম ভাগৰ পৰাই আপোনালোকৰ পক্ষত লাভৱানৰ যোগ দেখিবলৈ পোৱা যায়। বহুদিনৰ পৰা সম্পৰ্ক আপোনালোকৰ যদি বেয়া হৈ আছিল কাৰোবাৰ লগত সেই সম্পৰ্ক কিছু হ'লেও উন্নত হৈ পৰিবলৈ ধৰিব। চিনাকি কিছু মানুহক লগ পাবলৈ ধৰিব বা বহু পুৰণি চিনাকি মানুহক আপোনালোকে লগ পাব। আপোনালোকৰ পৰিয়ালৰ সমস্যাবোৰ বা আপোনালোকৰ পাৰিবাৰিক সমস্যাবোৰৰ ক্ষেত্ৰত আপোনালোকে ঘৰৰ মানুহে সমাধান কৰিবলৈ চেষ্টা কৰিব। বৈবাহিক জীৱনত গুৰুত্ব প্ৰদান কৰাৰ উচিত বুলি ক'ব পৰা যায়। এই ক্ষেত্ৰত আপুনি আপোনাৰ পেয়সীৰ লগত ভালদৰে কথা বতৰা পতাটো উচিত। কোনো কাম কৰোঁতে আপোনালোকে অযথা পলম নকৰি পিছলৈ কেতিয়াও নাযাব, কাৰণ কেৱল আপুনি আগুৱাই গ'লেহে যথাৰ্থভাৱে সেই কাম সম্পূৰ্ণ হোৱা দেখিবলৈ পোৱা যাব। 4 নম্বৰটো হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ চন্দ্ৰ আপোনাৰ শনি অষ্টম গৃহত থাকিব, যাৰ ফলত এই মাহটো আপোনালোকৰ উচিত ফলাফল দেখিবলৈ পোৱা যাব। কোনো ক্ষেত্ৰত আপোনালোকৰ মানসিক চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। যথেষ্ট পৰিমাণে আপোনালোকে আনৰ পৰা পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি নিজৰ জীৱনৰ উন্নতিৰ কাৰণে কৰ্মক্ষেত্ৰত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। এই সম্পৰ্কত আপোনালোকৰ বা এই ক্ষেত্ৰত আপোনালোকৰ লোকৰ পৰা বা বেলেগ লোকৰ পৰা আপোনালোকে গঠনমূলক বাক্য লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ চন্দ্ৰ ৰাশি বৃহস্পতি দ্বাদশ গৃহত থকাৰ ফলত আপোনালোকৰ কোনো ঘনিষ্ঠ ব্যক্তিয়ে আপোনাক ঋণ বিচাৰিবলৈ ধৰিব পাৰে। বৰ্তমান ব্যক্তিগত ক্ষেত্ৰত আপোনালোকে উন্নতি কৰিব পাৰিব। আপুনি নিজৰ ধন ঘূৰাই নোপোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়, যাৰ বাবে আপুনি পিছুৱাই যাবলগীয়া হ'ব পাৰে। এটা সুখ আৰু এটা আনন্দ লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। আপোনালোকৰ ঘৰখনত আলহী অতিথিৰে ভৰপূৰ হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। পৰিয়ালৰ সৈতে এক ভাল সম্পৰ্ক আপোনালোকৰ স্থাপন হ'ব আৰু ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। এই মাহত আপোনালোকৰ প্ৰেম বৃদ্ধি পাবলৈ ধৰিব আৰু দাম্পত্য জীৱনত সুখ শান্তি বৃদ্ধি পাব, যাৰ ফলত আপুনি প্ৰত্যেকটো কথা সুন্দৰভাৱে ক'ব পাৰিব আৰু সুন্দৰভাৱে প্ৰণয়ন কৰিব পাৰিব। নিজৰ ওপৰত অকণমান নিয়ন্ত্ৰণ ৰাখিবলৈ আপোনালোকে এই মাহত চেষ্টা কৰিব লাগিব, কাৰণ কাৰোবাৰ পৰোষত পৰি আপোনালোকে যাতে বেলেগ পথে নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। জীৱনত অহা বাধাবোৰ আপোনালোকে ব্যক্তিগতভাৱে দূৰ কৰিবলৈ চেষ্টা কৰিব। নিজৰ ইচ্ছা মতে আপোনালোকে সকলো কাম কৰাটো উচিত নহ'ব। সকলোৰে পৰামৰ্শ লোৱাৰ পিছতহে সেই কাম আপোনালোকে আৰম্ভ কৰিবলৈ চেষ্টা কৰিব। পিতৃ মাতৃৰ পৰা সহযোগ লাভ কৰিবলৈ সক্ষম হোৱাও দেখিবলৈ পাব। 5 নম্বৰটো হ'ল সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ চন্দ্ৰ আপোনালোকৰ ৰাশিৰ বৃহস্পতি একাদশ গৃহত থাকিব, যাৰ ফলত এই মাহটো আপোনালোকে সুন্দৰভাৱে পাৰ কৰিব পাৰিব। আপুনি মুখামুখিভাৱে ডাঙৰৰ লগত সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব, তেতিয়াহে সহজভাৱে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি ঠাণ্ডা পানী খোৱাৰ পৰা দূৰত থকাটো এই মাহত উচিত, সেইকাৰণে অকণ সাৱধানতা অৱলম্বন কৰিব। ফলপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। চকুৰ লগত জড়িত সমস্যাই আপোনালোকক দেখা দিব পাৰে, সেইকাৰণে অকণমান চকুৰ প্ৰতি লক্ষ্য ৰাখিব। চন্দ্ৰ ৰাশিত শনি অষ্টম গৃহত থকাৰ ফলত আপোনালোকৰ যিকোনো ক্ষেত্ৰত বিনিয়োগ কৰাৰ ক্ষেত্ৰত লাভৱান হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপুনি মানুহক কিবা কাম কৰিবলৈ দিলে সেই কাম আপোনালোকক সুন্দৰভাৱে কৰি পঠাব। ইয়াৰ লগতে আপুনি আধাতকৈ বেছি ধন পৰিশোধ কৰিবলৈ সক্ষম হ'ব। কাৰোবাৰ পৰা যদি ধন লৈ থৈছিল তেনেহ'লে সেই ধন পৰিশোধ কৰিবলৈ সক্ষম হ'ব। ডাঙৰ সৰু যিকোনো ব্যক্তিৰ লগত আপোনালোকৰ সম্পৰ্ক ভাল হৈ পৰা দেখিবলৈ পোৱা যাব। ঘনিষ্ঠ বন্ধু বান্ধৱীৰ পৰা আপোনালোকে সময়মতে প্ৰেৰণা লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। কোনো প্ৰয়োজনীয় কাম আপোনালোকে সুন্দৰভাৱে সম্পূৰ্ণ কৰিব পাৰিব আৰু নিৰ্ভৰশীল আপোনালোকে হ'ব পাৰিব। আপুনি যিকোনো সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ঘৰ পৰিয়ালৰ মাজত বন্ধু বান্ধৱীৰ সৈতে ভালদৰে ব্যৱহাৰ কৰাটো আপোনালোকৰ পক্ষে উচিত।
পৰস্পৰে পৰস্পৰক আপোনালোকে বুজি পাবলৈ সক্ষম হ'ব। বন্ধুবৰ্গৰ সন্মুখতে আপোনালোকক কোনোবাই বেয়াকৈ কোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপুনি সকলোৰে সন্মুখত অপমানিত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ব্যক্তিগত জীৱনত চলি থকা উত্থান পতানে আপোনালোকক অস্থিৰ কৰি তোলাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব। খিংখিঙীয়া হৈ উঠিব পাৰে আপোনালোক। সেইকাৰণে কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ ধ্যান নোহোৱা হৈ পৰিব পাৰে, তাৰ প্ৰতি অকণমান আপোনালোকে কিছু ক্ষেত্ৰত লক্ষ্য ৰাখিব। 6 নম্বৰটো হ'ল কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ বৃহস্পতি দশম গৃহত থাকিব, যাৰ ফলত আপোনালোকৰ স্বাস্থ্য উন্নতি হ'বলৈ ধৰিব, আপোনাৰ মনত শান্তি বৃদ্ধি পাবলৈ ধৰিব, আপুনি এগৰাকী ব্যক্তিগতভাৱে সবল হৈ পৰা দেখিবলৈ পোৱা যাব। ব্যক্তিৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। কোনো এক ব্যক্তিয়ে ভাল চিন্তাৰ ধাৰণাৰ মাজেৰে আপোনালোকক আশীৰ্বাদ প্ৰদান কৰিব। ভাল বাণী লাভ কৰিবলৈ আপোনালোক সক্ষম হ'ব। আপোনাৰ সম্বন্ধত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ চন্দ্ৰৰ ৰাশি ৰাহু দ্বাদশ গৃহত থকাৰ কাৰণে আপোনালোকে ফলস্বৰূপে প্ৰতিযোগিতামূলক কামত আগভাগ ল'লে তাৰ পৰা ভাল ফল লাভ কৰিব পাৰিব। আপুনি সঠিক পৰিকল্পনা নকৰাকৈ আপোনালোকৰ জীৱনসংগীৰ সৈতে ঘৰৰ বাবে সকলো মূল্যৱান সামগ্ৰীৰ বজাৰ কৰিবলৈ গ'লে আপোনালোকৰ যথেষ্ট ধন ব্যয় হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপোনালোকৰ আৰ্থিক পৰিস্থিতি কিছু জটিল হৈ তোলাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আপোনাৰ মানসিক চাপ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা বহুদিনৰ মূৰত অসুচি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। স্বাস্থ্য ভালকৈ অহাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যায়। পৰিয়ালৰ লগত ইতিবাচক চিন্তা কৰিব বিচাৰিলে আপোনালোকে কৰিব পাৰিব। পৰিয়ালৰ সকলো সমস্যা পূৰণ কৰিবলৈ আপোনালোকে চেষ্টা কৰিবলৈ পাৰে বা চেষ্টা কৰি চাব পাৰে। যদি আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত অসুস্থি হৈ আছে তেনেহ'লে আপোনালোকে ইচ্ছা আৰু শ্ৰদ্ধা কৰি চাব পাৰে। অনুশোচনা কৰিও আপোনালোকে চাব পাৰে। সময়মতে সকলো কাম আপোনালোকৰ হৈ উঠিব। ধন আপোনালোকে জমা কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব, কাৰণ অবান্তিক খৰচৰ মাত্ৰা সৰ্বাধিক দেখিবলৈ পোৱা যায়। আপোনালোকৰ সম্পৰ্ক শক্তিশালী হৈ পৰিব। দাম্পত্যৰ ক্ষেত্ৰত বন্ধুবৰ্গৰ লগত চলাফেৰা কৰোঁতে আপোনালোকে তেওঁলোকৰ পৰা সুপৰামৰ্শ লাভ কৰিব পাৰিব। জীৱনসংগীৰ সৈতে থকা কথা বতৰা আপোনাৰ বাবে যথেষ্ট জটিলতা হৈ পৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। নিজৰ ব্যৱসায় বৃদ্ধি কৰিব বিচাৰিলে আপোনালোকে কৰিব পাৰিব। আপুনি নিজেই হঠাৎ ভাৰ ল'বলগীয়া হ'ব পাৰে জীৱনসংগীৰ পৰা। শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ফল লাভৰ যোগ দেখিবলৈ পোৱা যায়। শ্ৰমিকসকলে ফলস্বৰূপে ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব বা ভাল পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে সফলতা আৰু উন্নতি বৃদ্ধি কৰিব পাৰিব। এই সমাজত তথা পৰিয়ালবৰ্গৰ মাজত আপোনালোকৰ সন্মান বৃদ্ধি পাবলৈ ধৰিব। বিবাহিত লোকসকলৰ কাৰণেও শুভ দেখিবলৈ পোৱা যায়। এই মাহটো যথেষ্ট ভাল হিচাপে আপোনালোকৰ পাৰ হোৱা দেখিবলৈ পোৱা যাব। 7 নম্বৰটো হ'ল তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ চন্দ্ৰ পঞ্চম গৃহত অৱস্থিত হৈ থাকিব। সেইকাৰণে এই জুন মাহত আপোনালোকৰ স্বাস্থ্য ভালে থাকিব। কিবা এটা কথাত বিশেষভাৱে অত্যাধিক চিন্তাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা কিন্তু আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। আপুনি নিজৰ অভ্যাসৰ মতে চলিবলৈ কেতিয়াও চেষ্টা নকৰিব। এই মাহত আপোনালোকে সময়ৰ লগত চলিবলৈ চেষ্টা কৰাটো উচিত। এই মাহৰ শেষৰ ফাললৈ সফলতা লাভ কৰাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যায়। চন্দ্ৰ ৰাশিত থাকিব আৰু কেতু একাদশ গৃহত থকাৰ কাৰণে আপোনালোকৰ এই মাহটো কিছু ধন সঞ্চয় কৰিবলৈ সক্ষম হ'ব, কাৰণ এই সময়খিনিত আপোনালোকৰ হাতলৈ প্ৰচুৰ পৰিমাণে ধন আহিব বা পাবলগীয়া ধন আপোনালোকে ঘূৰাই পাবলৈও সক্ষম হ'ব। আপোনালোকে কিবা নতুন পৰিকল্পনাত বিনিয়োগ কৰিব বিচাৰিলে বিনিয়োগ কৰিব পাৰিব। কিছু ধন আপুনি উপাৰ্জন কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। পৰিয়ালত আন সদস্যসকলৰ মাজত পাৰিবাৰিক ক্ষেত্ৰত কণ্ডল হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে, যাৰ বাবে ঘৰত শান্তিময় পৰিৱেশ বিৰাজ নোহোৱা হৈ পৰিব। যদি আপুনি আনৰ কথাত সমৰ্থন নকৰে তেনেহ'লে আপোনালোকৰ ইমান বিশেষ অসুবিধা দেখিবলৈ পোৱা নাযাব। প্ৰেমৰ ৰাশি অনুসৰি দেখিবলৈ পোৱা যায় যে এই ক্ষেত্ৰত আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক শক্তিশালী হৈ পৰিব। আপোনালোকে পৰস্পৰৰ সৈতে সম্পৰ্ক সুখময় হৈ পৰা দেখিবলৈ পোৱা যাব আৰু দুয়োৰে মাজত জীৱনসংগীৰ বাবে সুমধুৰ সময় বুলিও ক'ব পৰা যায়। আপোনালোকৰ মৰ্মান্তিক ক্ষেত্ৰতো আপোনালোকৰ খুব সুন্দৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। আপোনালোকে যদি কাৰোবাৰ ক্ষেত্ৰত কিবা বেয়া চিন্তা কৰি আছে তেনেহ'লে আজি সেই বেয়া চিন্তা ত্যাগ কৰাটো উচিত। এই ক্ষেত্ৰত আপোনালোকৰ কৰ্মক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ দেখিবলৈ পাব, যাৰ বাবে আপুনিও সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিছু সমস্যাৰ। ঘৰলৈ কোনো
আলহী অতিথি অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। শিক্ষাৰ্থীসকলৰ কাৰণে এই মাহটো খুব বেছি শুভ আৰু সুন্দৰ বুলি ক'ব পৰা যায়। বন্ধুবৰ্গৰ ঘৰলৈ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। পৰীক্ষাৰ্থীসকলৰ কাৰণে ভাল ফল পোৱাৰ সুযোগ দেখিবলৈ পোৱা যাব। বিবাহিত লোকসকলৰ কাৰণে এই মাহটো অনুকূল দেখিবলৈ পোৱা যাব। অকলশৰীয়াভাৱে সময় অতিবাহিত কৰিবলগীয়া হ'ব পাৰে কিছু ক্ষেত্ৰত। বৈবাহিক জীৱনৰ লগত জড়িত লোকসকলে পাৰিবাৰিক ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। এই মাহত আহিব পাৰে আপোনালোকৰ ঘৰলৈ এটা ভাল খবৰ। 8 নম্বৰটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ চন্দ্ৰ ৰাশিত থাকিব আৰু কেতু দশম গৃহত অৱস্থিত কৰিব, যাৰ ফলত আপোনালোকৰ স্বভাৱ চৰিত্ৰৰ ক্ষেত্ৰত উন্নত যোগ দেখিবলৈ পোৱা যায়। স্বাস্থ্যৰ ক্ষেত্ৰতো ভাল ফলাফল লাভ কৰিব পাৰিব। যদি সৰু সুৰা সমস্যাই দেখা দিব পাৰে, তথাপিও আপুনি কোনো ডাঙৰ ৰোগত পৰিবলগীয়া নহ'ব। শাৰীৰিক ক্ষেত্ৰত আপোনালোকৰ স্বাস্থ্য উন্নত বুলি ক'ব পৰা যায়। আপোনাৰ চন্দ্ৰ ৰাশিত আৰু বৃহস্পতি অষ্টম গৃহত থকাৰ ফলত আপোনালোকে বহু বেছি উন্নতি কৰিব পাৰিব। যদিহে আপুনি আৰ্থিক পৰিস্থিতি ভাল কৰি ৰাখিব বিচাৰে, তেনেহ'লে অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত যিমান পাৰে জোৰ দিয়াটো উচিত। আপোনালোকৰ বাবে সফলতা খুব সুন্দৰকৈ আহিব। জ্ঞান বৃদ্ধি পাবলৈ ধৰিব আৰু ব্যক্তিগত ক্ষেত্ৰত আপোনালোকে ভাল পৰামৰ্শ লাভ কৰি ধন বিনিয়োগ কৰিব পাৰিব। কেৱল আপোনালোকে ধন সুৰক্ষিত কৰি ৰাখিবলৈ চেষ্টা কৰিব, যাৰ ফলত লাভৱান হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। যদি আপুনি এই মাহত ঘৰৰ সমস্যাৰ ওপৰত কিবা সিদ্ধান্ত ল'ব বিচাৰে, তেনেহ'লে সিদ্ধান্ত ল'ব পাৰিব। আপোনালোকে এনে কৰাৰ ফলত নিজকে হানি কৰি নোতোলা হৈ পৰিব। নহ'লে যদি একো সিদ্ধান্ত নলয়, তেনেহ'লে নিজকে আপোনালোকে হানি কৰি ল'বলগীয়া হোৱা বা নিজকে ক্ষতি কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সাধাৰণ উপাৰ্জন বৃদ্ধিৰ ক্ষেত্ৰত সৰু সুৰা সমস্যা আহিলেও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়, কাৰণ আপোনাৰ লগত সাধাৰণ কথা বতৰাই আপোনালোকক কিছু ক্ষেত্ৰত সহায় কৰা দেখিবলৈ পোৱা যাব। জ্ঞান বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ। যদি আপুনি বিনিয়োগ কৰা আৰম্ভ কৰে বা যিকোনো নতুন কাম আৰম্ভ কৰে, তেনেহ'লে আপোনালোকৰ লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ বেছিভাগৰ উপলব্ধি হ'ব যে আপোনালোকে সফলতা লাভ কৰিব পাৰিছে আৰু কোনো পদক্ষেপৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা নাযাব। কিছুমান ক্ষেত্ৰত আপোনালোকে সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কোনো লোকে আত্মবিশ্বাস কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আপোনালোকৰ মনত চলি থকা সকলো দুখ কষ্ট অশান্তি নোহোৱা হৈ পৰা দেখিবলৈ পাব। 9 নম্বৰটো হ'ল ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ চন্দ্ৰ কেতু নৱম গৃহত অৱস্থিত কৰিব, যাৰ ফলত আপোনালোকে কোনো লোকৰ পৰা ভাল পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য কিন্তু দুৰ্বল হৈ পৰিব পাৰে, সেইকাৰণে স্বাস্থ্যৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব। বাহিৰৰ পৰা অহা খাদ্য যাতে আপোনালোকে নাখায়, তাৰ প্ৰতি লক্ষ্য ৰাখক। ঘৰতে প্ৰস্তুত কৰা খাদ্য খালে আপোনালোকৰ একো ক্ষতি নহ'ব। যদি আপুনি চৰকাৰী চাকৰি কৰি আছে, তেনেহ'লে এই ক্ষেত্ৰত আপোনালোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে আৰু সকলোতকৈ কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকৰ হাতলৈ আহিব। আপুনি চৰকাৰৰ পৰা সা সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব বা ভাল পুৰস্কাৰ লাভ কৰিব পাৰিব। এক ভাষাত ক'বলৈ হ'লে আপোনালোকে বহু বেছি লাভৱান হৈ পৰিব। আপুনি অকলশৰীয়াভাৱে কিছুমান ক্ষেত্ৰত পিতৃ মাতৃৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ লাভ কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ সুখ শান্তি বিৰাজ হৈ থাকিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মন মগজু ভৰি থাকিব আৰু ৰোমাঞ্চে আপোনালোকৰ মন মগজু ভৰি থাকিব। পৰস্পৰৰ মন কথা বুজি পাবলৈ সক্ষম হ'ব। কাৰ্যালয়ৰ ক্ষেত্ৰত উঠা নমাৰ ক্ষেত্ৰত দেখিবলৈ পালেও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। আপোনালোকৰ শত্ৰু আৰু বিৰোধীসকলক আপোনালোকে নিজেই পৰাজয় কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব আৰু আপোনাক কোনো ক্ষেত্ৰত ক্ষতি কৰিব নোৱাৰিব তেওঁলোকে, যাৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি পাবলৈ ধৰিব আৰু আপুনি নিজৰ কৰ্মদক্ষতা আৰু কঠোৰ পৰিশ্ৰমৰ বলত যিকোনো কামত সফল হ'ব পাৰিব। কিছুমান ক্ষেত্ৰত নিৰন্তৰে সফলতা লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। কম পৰিশ্ৰমৰ ক্ষেত্ৰতো আপোনালোকে ভাল ফল প্ৰাপ্তিৰ যোগ দেখিবলৈ পাব। পৰীক্ষাৰ্থীসকলে মনোযোগ দিয়াটো উচিত। কিছু ক্ষেত্ৰত মেধাৱী ছাত্ৰীসকলৰ যাতে মন বিচলিত নহয় তাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব। 10 নম্বৰ ৰাশিটো হ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ চন্দ্ৰ কেতু অষ্টম গৃহত বিনিয়োগ কৰিব, যাৰ ফলত আপোনালোকৰ স্বাস্থ্য দুৰ্বল হৈ পৰিব পাৰে। আত্মবিশ্বাস হ্ৰাস পাবলৈ আপোনালোকৰ ধৰিব পাৰে। এই জুন মাহত আপোনালোকে
কাৰোবাৰ পৰা কথা শুনিবলগীয়াও হ'ব পাৰে। বিশ্বাস কৰিলে যিকোনো কাম আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব, যদিও কিছুমান কাম আপোনালোকৰ ৰৈ যোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ভালদৰে আপোনালোকে কিছুমান কামত উপলব্ধি কৰিব পাৰিব। আপুনি কিছু পুৰণি ৰোগত ভোগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। যদি আপুনি বিবাহিত হয় তেনেহ'লে এই মাহটো আপোনালোকৰ আৰম্ভণি সুন্দৰভাৱে পাৰ হ'ব। সন্তানৰ বিশেষ যত্ন আপোনালোকে লোৱাটো উচিত। যিকোনো আশংকা কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে বা দুৰ্বল স্বাস্থ্য হোৱাৰ ফলত আপোনালোকৰ ধনৰ পৰিমাণ যথেষ্টভাৱে ব্যয় হোৱাৰ যোগ দেখিবলৈ পোৱা যায়। আৰ্থিক পৰিস্থিতিৰো আগমন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নতুন পৰিকল্পনা আৰম্ভৰ ক্ষেত্ৰত পিতৃ মাতৃৰ বিশ্বাসী হৈ পৰিব পাৰিব। আপুনি নিজৰ পৰিকল্পনাৰ বিষয়ে পিতৃ মাতৃৰ আগত অৱগত হোৱাটো উচিত। আৰম্ভণিতেই আপোনালোকে খুব সুন্দৰভাৱে আগুৱাই যাব পাৰিব। যদি আপুনি বিবাহিত তেনেহ'লে বিপৰীত লিংগৰ প্ৰতি আপোনালোকৰ আকৰ্ষণ বেছি হোৱা দেখিবলৈ পোৱা যাব। আপোনালোকৰ যিকোনো ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে পাৰিব। জীৱনসংগীৰ বাদে আন কোনো সৈতে সম্পৰ্ক আপোনালোকৰ পক্ষে হানিকাৰক হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। ব্যক্তিগত জীৱনত প্ৰভাৱ পেলাব পাৰে। এই ক্ষেত্ৰত চন্দ্ৰৰ ৰাশি শনি তৃতীয় গৃহত থকাৰ ফলত আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত ভাল সুযোগ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ফলস্বৰূপে আপোনালোকে ব্যক্তিগত আৰু বৃত্তিগত জীৱনত দুয়োটাতে ভাল সফলতা অৰ্জন কৰিব পাৰিব। আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আনে প্ৰদান কৰা বিচাৰ আৰু বিবেচনাৰ কথা আপোনালোকে চিন্তা কৰিব। শিক্ষাৰ্থীসকলে বিভিন্ন প্ৰকাৰে যিকোনো ক্ষেত্ৰত আপোনালোকে আগুৱাই যাব পাৰিব আৰু অকণমান মনোযোগৰ আপোনালোকৰ দৰকাৰ হৈ পৰিব। পৰিৱৰ্তন অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বিদ্যাৰ ক্ষেত্ৰত আশে-পাশে থকা সকলো লোকে আপোনালোকক সহায় সহযোগিতা কৰিব। 11 নম্বৰটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে সন্মান লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। অতিৰিক্ত প্ৰচেষ্টাৰ ফলত আপোনালোকৰ শক্তি খৰচ হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপুনি বুজিব লাগিব যে সামাজিক ক্ষেত্ৰত আপোনালোকৰ এক স্থিতি অটল হৈ পৰিব। আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰাটো উচিত। নিজকে অলপ শক্তিশালী কৰি ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব। চন্দ্ৰৰ ৰাশিত শনি দ্বিতীয় গৃহত থকাৰ ফলত আপোনালোকৰ বিচাৰ বিবেচনাত কিছু মতবিৰোধ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। জীৱনৰ বাবে যথেষ্ট লাভ কৰিব পাৰিব, কিন্তু যান-বাহন চলাফেৰাৰ ক্ষেত্ৰত সাৱধান হোৱাটো দৰকাৰ। এই জুন মাহত কুম্ভ ৰাশি জাতক জাতিকাসকলে ভ্ৰমণৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ, কাৰণ যিকোনো ক্ষেত্ৰত কিবা সমস্যা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব আৰু ধন বিনিয়োগৰ পৰিমাণো আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। পৰিয়ালৰ সমস্যাবোৰ আৰু অধিক বেয়া হৈ বা জটিল হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। বয়োজ্যেষ্ঠসকলক যিমান সন্মান কৰিব আপোনালোকৰ কাৰণে তিমান ভাল বুলি ক'ব পৰা যায়। পাৰিবাৰিক ক্ষেত্ৰত শক্তি বিঘ্নিত হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে আপোনালোকৰ মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব বা আপোনালোকে মানসিক চাপত ভুগিব। এই মাহত জীৱনসংগীক সন্তুষ্ট কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। এগৰাকী তৃতীয় ব্যক্তিৰ বাবে আপোনাৰ প্ৰেমৰ সম্পৰ্কত বাধা অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপুনি এই সময়খিনি বাধা দূৰ কৰিবলৈ চেষ্টা কৰিব। প্ৰেমৰ জীৱনত পুনৰ সঠিক পথলৈ অহাৰ যোগ দেখিবলৈ পোৱা যায়। যদি আপুনি ভালপোৱাৰ ৰঙত ৰঙীন হ'ব বিচাৰিছে তেনেহ'লে সুন্দৰভাৱে পাৰিব। প্ৰেমৰ সম্পৰ্কত সুখী কৰি তুলিব পাৰিব আপোনালোকে। বৃহস্পতি পঞ্চম গৃহত থকাৰ ফলত আপোনালোকৰ বহুকেইটা ভাল সুযোগ হাতলৈ আহিব। সকলো ক্ষেত্ৰৰ পৰাই লেনদেনৰ ক্ষেত্ৰলৈকে আপোনালোকৰ ইমান বেয়া দেখিবলৈ পোৱা নাযাব। লেনদেনৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অকণমান সতৰ্ক হৈ চলিবলৈ চেষ্টা কৰাটো উচিত। বহুতো শিক্ষাৰ্থীয়ে চুটি লৈ ঘৰলৈ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে, যাৰ ফলত শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ মানদণ্ড হ্ৰাস পাবলৈ ধৰিব পাৰে। শিক্ষাগুৰুসকলৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। বৈবাহিক লোকসকলৰ বাবে এই মাহটো পূৰ্বতকৈ ভাল হৈ পৰা দেখিবলৈ পোৱা যাব। দুয়োৰে মাজত সৰু সুৰা তৰ্ক বিতৰ্ক থাকিব যদিও শুভ গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকৰ এই সমস্যাবোৰ নোহোৱা হৈ পৰিব।
12 নম্বৰ ৰাশিটো হ'ল মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আপোনাৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব আৰু ঘৰৰ মানুহৰ স্বাস্থ্যৰ প্ৰতি অকণমান কিন্তু লক্ষ্য ৰাখিব লাগিব। বিশেষকৈ পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকণমান সজাগ আৰু সচেতন হৈ চলিবলৈ চেষ্টা কৰিব। ব্যৱহৃত কিছুমান কামত আপোনালোকে উন্নতি কৰিব পাৰিব। বহু লোকৰ নিৰ্দেশৰ মতে নচলি আপোনালোকে নিজৰ মতে চলিবলৈ চেষ্টা কৰিব, তেতিয়াহে আপোনালোকৰ ভাল হ'ব। চন্দ্ৰ ৰাশি বৃহস্পতি চতুৰ্থ গৃহত থকাৰ ফলত আপোনালোকৰ এই মাহটো অনুকূল দেখিবলৈ পোৱা যায়। সৌভাগ্য দেখিবলৈ পোৱা যাব। কোনো কৰ্মত খৰতকীয়া কৰাটো আপোনালোকৰ পক্ষে উচিত নহয়। ধৈৰ্যশীল হৈ কিছুমান কাম কৰিলে তাৰ পৰা আপোনালোকে ভাল ফল লাভ কৰাৰ উপৰিও ভাবি চিন্তি বিনিয়োগ কৰিব আপোনালোকে সুন্দৰভাৱে পাৰিব। আপোনাৰ কোনো সম্পৰ্কীয় ব্যক্তিৰ পৰা আপোনালোকে শুভ সংবাদ লাভ কৰাৰ সুযোগ দেখিবলৈ পোৱা যাব। ইয়াৰ ফলত দূৰ সম্পৰ্কীয় ব্যক্তি আপোনালোকৰ ঘৰলৈ আহিব বা আপোনালোকৰ ঘৰত ভাল খবৰ দিব। পৰিয়ালবৰ্গৰ মাজত ভাল মুহূৰ্ত সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ৰোমাঞ্চক উপলব্ধি কৰাৰ বাবে বহুতো সুযোগ সুবিধা লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। বেছিভাগ সময় পৰস্পৰৰ লগত সময় অতিবাহিত কৰিব পাৰিব। দাম্পত্যৰ ক্ষেত্ৰত মুকলিভাৱে যিকোনো কথা আলোচনা কৰিলে ইয়াৰ পৰা ভাল পৰামৰ্শ ওলাব আৰু এই পৰামৰ্শৰ ফলত আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব। ব্যক্তিগত দিশত আপোনালোকৰ যথেষ্ট ভাল দেখিবলৈ পোৱা যাব। সম্পূৰ্ণৰূপে পদক্ষেপ লাভ কৰিব পাৰিব আপোনালোকৰ সম্পৰ্কত। আধ্যাত্মিক ক্ষেত্ৰত মনোনিৱেশ হ'ব। আপোনালোকৰ সমস্যাবোৰৰ সন্মুখীন হ'লেও সেই সমস্যাবোৰ আপোনালোকে দূৰ কৰি ল'ব পাৰিব। অত্যাধুনিকভাৱে আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যাব পাৰে। পৰিয়ালবৰ্গৰ মাজত চলি থকা সমস্যাসমূহৰ সমৰ্থন লাভ কৰিব পাৰিব আৰু ই আপোনাৰ মাজত এটা বুজাবুজি সৃষ্টি কৰাত সহায় কৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।